Welcome viewers, এই ভিডিওটোত ৰিজনিঙৰ এটা ইম্পৰ্টেন্ট টপিক ডাইৰেকশন এণ্ড ডিস্টেন্সৰ বিষয়ে এই ভিডিওটো ডিসকাস কৰিম। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো। প্ৰথমটো প্ৰশ্ন হৈছে এজন ব্যক্তি উত্তৰ দিশত মুখ কৰি থিয় হৈ ঘড়ীৰ কটাৰ দিশত 90 ডিগ্ৰী ঘূৰিছে, আকৌ 135 ডিগ্ৰী ঘূৰিলে আৰু তাৰ পিছত ঘড়ীৰ কটাৰ বিপৰীত দিশত 90 ডিগ্ৰী ঘূৰিলে। তেওঁ এতিয়া কোন দিশত মুখ কৰি আছে? এনে ধৰণৰ প্ৰশ্ন কম্পিটিটিভ এক্সামত প্ৰায়ে আহে। এই প্ৰশ্নটো সমাধান কৰোঁতে প্ৰথমে আমি কিছুমান কথা জানিব লাগিব। উত্তৰ দিশ থাকে ওপৰত আৰু দক্ষিণ দিশ থাকে তলত। পূব দিশ থাকে সোঁফালে আৰু পশ্চিম দিশ থাকে বাওঁফালে। যেতিয়া ঘড়ীৰ কটাৰ দিশত ঘূৰাৰ কথা কোৱা হ'ব তেতিয়া আমি এনেদৰে ঘূৰিব লাগিব, আৰু যদি ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰিবলৈ কোৱা হয় তেতিয়া এই দিশত ঘূৰিব লাগিব। ঘড়ীৰ কটা এই দিশত ঘূৰিলে ঘড়ীৰ কটাৰ বিপৰীত দিশটো হ'ব এই দিশত। ইয়াৰ পিছত আৰু এটা কথা জানিব লাগিব যে এই কোণটো হৈছে 90 ডিগ্ৰী, এই কোণটো হ'ব 90 ডিগ্ৰী, এই কোণটো হৈছে 90 ডিগ্ৰী আৰু এই কোণটো হৈছে 90 ডিগ্ৰী। এতিয়া আহোঁ মূল প্ৰশ্নটোলৈ। ব্যক্তিজনে উত্তৰ দিশত মুখ কৰি থিয় হৈ আছে। ব্যক্তিজনে ইয়াত থিয় হ'লে তেওঁৰ মুখখন থাকিব এই দিশত, অৰ্থাৎ উত্তৰ দিশত। ব্যক্তিজনে ইয়াত থিয় হৈ ঘড়ীৰ কটাৰ দিশত 90 ডিগ্ৰী ঘূৰিছে। ঘড়ীৰ কটাৰ দিশত ঘূৰিলে ঘড়ীৰ কটাডাল এই দিশত ঘূৰে, ব্যক্তিজনৰ মুখখন এই দিশত ঘূৰিব। যেহেতু ব্যক্তিজনে 90 ডিগ্ৰী মুখখন ঘূৰালে, ব্যক্তিজনৰ মুখখন আছে ইয়াত, ইয়াৰ পৰা 90 ডিগ্ৰী মুখখন ঘূৰালে তেওঁৰ মুখখন থাকিব ইয়াত। ইয়াৰ পৰা ইয়ালৈ হৈছে 90 ডিগ্ৰী। ইয়াৰ পিছত আকৌ 135 ডিগ্ৰী ঘূৰিলে, অৰ্থাৎ ঘড়ীৰ কটাৰ দিশত 135 ডিগ্ৰী আকৌ ঘূৰিলে। ইয়াৰ পৰা ইয়ালৈকে হৈছে 90 ডিগ্ৰী আৰু ইয়াৰ পৰা ইয়ালৈকে হৈছে 90 ডিগ্ৰী। 90ৰ আধা হৈছে 45 ডিগ্ৰী, 90 আৰু 45 হৈছে 135 ডিগ্ৰী। বৰ্তমান মানুহজনৰ মুখখন আছে এই দিশত, আৰু তাৰ পিছত মানুহজনে ঘড়ীৰ কটাৰ বিপৰীত দিশত 90 ডিগ্ৰী ঘূৰিলে। ঘড়ীৰ কটাডাল এই দিশত ঘূৰে, ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰিছে। ঘড়ীৰ কটা বিপৰীত দিশত এনেদৰে ঘূৰিব। মানুহজনৰ মুখখন আছে ইয়াত, ইয়াৰ পৰা ইয়ালৈ হৈছে 45 ডিগ্ৰী, ইয়াৰ পৰা ইয়ালৈ হৈছে 90 ডিগ্ৰী। 90 ডিগ্ৰীৰ আধা হৈছে 45 ডিগ্ৰী, 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী 90 ডিগ্ৰী। মানুহজনে বৰ্তমান এই দিশত চাই আছে। মানুহজনে চাই আছে বৰ্তমান দক্ষিণ আৰু পূবৰ মাজত, অৰ্থাৎ দক্ষিণ পূব দিশত। উত্তৰ হৈছে দক্ষিণ পূব, অপশ্যন ডি। পিছৰ প্ৰশ্নটো হৈছে এজন ব্যক্তি ঘৰৰ পৰা 5 কিলোমিটাৰ পূব দিশলৈ খোজ কাঢ়িলে, তাৰ পিছত তেওঁ সোঁফালে ঘূৰি 12 কিলোমিটাৰ খোজ কাঢ়িলে। তেওঁ ঘৰৰ পৰা কিমান দূৰত আছে? ব্যক্তিজনে ঘৰৰ পৰা 5 কিলোমিটাৰ পূব দিশলৈ খোজ কাঢ়িলে। ধৰি ল'লোঁ ব্যক্তিজনৰ ঘৰ আছে ইয়াত, ইয়াৰ পৰা তেওঁ পূব দিশলৈ 5 কিলোমিটাৰ গৈছে। পূব দিশলৈ গ'লে ব্যক্তিজনে এইটো ছাইডত যাব, ইয়াৰ পৰা তেওঁ গৈছে 5 কিলোমিটাৰ। তাৰ পিছত ব্যক্তিজনে সোঁফালে ঘূৰিলে, সোঁফালে ঘূৰি 12 কিলোমিটাৰ খোজ কাঢ়িলে। যদি সোঁফালে ঘূৰিবলৈ কোৱা হয় তেতিয়া আমি ঘড়ীৰ কটাৰ দিশত ঘূৰিব লাগিব, আৰু যদি বাওঁফালে ঘূৰিবলৈ কোৱা হয় তেতিয়া আমি ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰিব লাগিব। এই কথাটো মনত থ'লে কনফিউজন নালাগিব। যেহেতু মানুহজনে সোঁফালে ঘূৰিছে তেনেহ'লে আমি ঘড়ীৰ কটাৰ দিশত ঘূৰিব লাগিব। ঘড়ীৰ কটা এইটো দিশত ঘূৰে, ব্যক্তিজনৰ মুখখন আছিলে এই দিশত, সোঁফালে ঘূৰি দিয়াৰ লগে লগে ব্যক্তিজনৰ মুখখন হৈ পৰিল এই দিশত। ইয়াৰ পৰা তেওঁ 12 কিলোমিটাৰ খোজ কাঢ়িলে। তেওঁ এতিয়া ঘৰৰ পৰা কিমান দূৰত আছে? ইয়াৰ পৰা ইয়ালৈ আমি আঁচ এটা টানি দিব লাগিব। মানুহজনে ঘৰৰ পৰা এই ঠাইত আছে, ইয়াৰ পৰা ইয়ালৈ দূৰত্ব হ'ব, যেহেতু এইখন হৈছে এটা সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজৰ এটা কোণৰ মাপ হয় 90 ডিগ্ৰী। সমকোণী ত্ৰিভুজৰ এই বাহুৰ মাপ আন এই দুটা বাহুতকৈ ডাঙৰ হয়। যেতিয়া এই ডাঙৰ বাহুটোৰ মাপ উলিয়াব দিব তেতিয়া আমি পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিব লাগে। এই দুটা বাহুৰ স্কয়াৰ কৰি যোগ কৰিব লাগে আৰু তাৰ পিছত বৰ্গমূল কৰিব লাগে, তেতিয়া এই বাহুটোৰ মান ওলাই পৰে। ইয়াত আমি এই বাহুটোৰ মান উলিয়াব লাগিব, অৰ্থাৎ কিমান দৈৰ্ঘ্য হ'ব উলিয়াব লাগিব। ইয়াত 5 কিলোমিটাৰ আৰু 12 কিলোমিটাৰ আছে। 5 স্কয়াৰ প্লাছ 12 স্কয়াৰ হ'ব। 5 স্কয়াৰ হৈছে 25 আৰু 12 স্কয়াৰ হৈছে 144।
25 আৰু 144 প্লাছ কৰিম 169 169ৰ বৰ্গমূল কৰিম 13 ব্যক্তিজনে বৰ্তমান ঘৰৰ পৰা 13 কিলোমিটাৰ দূৰত আছে উত্তৰ হৈছে অপশ্যন বি